Hello guys, welcome back to my YouTube channel. তো guys আজি মানে গৰম তো এনেকে বহি আছো দে দোকানত বাৰান্দাত পাকাত বহুত গৰম তো guys এনেকে লিচি খাই এটা ঠাণ্ডা গৰম না সেইকাৰণে ঠাণ্ডা এটা খাই আছো এনেকে আৰু এইখন হৈছে আমাৰ বাটখন দেখিছে গছ মানে গৰম পৰিলে এইটো জায়গাত ভাল লাগে দেখিছে কেনেকুৱা জায়গা ঠাণ্ডা এইখন গছ কেনেকুৱা মানে চাই গছ আছে চিনাৰী গছ দেখিছে বহুত ধুনীয়া মানে ইয়াতে গৰম কম লাগে সেইকাৰণে ইয়াতে মানে এটা ঠাণ্ডা খাই আছো দে আৰু এইবোৰ দেখিছে কেনেকুৱা ছাগলী আৰু কুকুৰ গৰমত দেখিছে গৰমত সিহঁতৰ বহুত গৰম লাগিছে চাগে দেখিছে কেনেকুৱা পাকাত কেনেকুৱাকৈ টোপনি মাৰি আছে দেখিছে কুকুৰটো চাওক কুকুৰটো কেনেকৈ বেচৰা ইমান গৰম লাগিছে চাগে দেখিছে ইয়াৰ তো দেখিছে এইবোৰ মানে ইমান গৰম দেখিছে ভাইটিহঁতে কেনেকৈ স্কুলৰ পৰা আহিলে দেখিছে গৰম লাগিছে না নাই গৰম লাগিছে এইপিনে আছে এজন তো উপায় নাই আমিও আগতে এনেকৈ গৈছিলোঁ দেই সৰু থাকোঁতে মানে গৰমত পিঠিত বেগ লৈ এইটো বহুত কষ্টকৰ হয় তো গাইজ বহুত গৰম তথাপিও গৰম দেখিছে এনেকৈ ফুৰিব আহিছোঁ দেই ভাল নালাগে ঘৰত গৰম আৰু এইটো দেখিছে কাঁচা ৰাস্তা এইপিনে দেখিছে অকণমান দেখিছে পানী কেনেকুৱা তো বহুত গৰম ফুৰিব নোৱাৰি কিন্তু আমি ঘূৰি থকা মানুহ ঘৰত থাকিবলৈ ভাল নালাগে আৰু সেনেকৈ তথাপিও ফুৰিব আহিছোঁ মানে ছায়া তলে ফুৰি আছোঁ ক'ত ছায়া পাম ক'ত অকণমান গৰম কম লাগিব সেনেকৈ ফুৰি আছোঁ তো গাইজ আপোনালোকে গৰমত নফুৰিব আৰু গৰমত অকণমান পালে চেফটি হৈ থাকিব মানে যিটো গৰম দিছে ন বেমাৰত আজাৰ বহুত হ'ব এই যেনেকুৱা গৰম দিছে থাকিব নোৱাৰি যেনেকুৱা গৰম বহুত গৰম দেই তো ইমান এটা গৰম বাপ্পা মানুহ মৰিব চাগে ইমান গৰমত আৰু কি কৰিব পানী পৰিলে বৰষুণ পৰিলে ক'ৰবাত বৰষুণ পৰে আৰু ৰ'দ দিলে ক'ৰবাত ৰ'দ পৰে তো আমাৰ কোনটো ভাল বৰষুণ নে আমাৰ নে ৰ'দ জীৱনত মানুহক কেতিয়াও শান্তি কৰিব নোৱাৰে কাৰণ মানুহৰ এটা নহয় এটা অসুবিধা থাকিবই যদি বৰষুণ পৰে মানুহে ক'ব বৰষুণ পৰে নেৰানেপেৰা কেলা ইমান বৰষুণ পৰে তো যদি ৰ'দ দিয়ে ক'ব কেলা ইমান ৰ'দ দিছে বেলিটো দেখিছে এনেকুৱা মানে মানুহক দি পেলাই মানুহক কিবা কৰি পেলাই মানুহ কেতিয়া সন্তুষ্ট নকৰিব নোৱাৰিব কাৰণ মানুহৰ এটা প্ৰব্লেম মানুহৰ এটা অসুবিধা সদায় থাকিব কাৰণ দেখিছে এনেকুৱা গৰম দিবই গৰমৰ বতৰ আৰু বৰষুণ ছিজন আহিলে বৰষুণ পৰিবই এইটো আমাৰ গৰম লাগে সকলোৰে বৰষুণ পৰিলে বেয়া লাগে তথাপিও কি কৰিব প্ৰকৃতিৰ যিটো নিয়ম যিটো আমাৰ বতৰ সলনি হয় ন 6 মাহ ঠাণ্ডা 6 মাহ আমাৰ যিটো গৰম তো সেইটো কালটো আমাৰ আহিবই তো আমি তাৰ মাজতে আমি জীৱনটো সকলোৰে লগত অতিবাহিত কৰিব শিকিব লাগিব যেতিয়া বৰষুণ পৰে তেতিয়া বৰষুণৰ লগত যেতিয়া ৰ'দ তেতিয়া ৰ'দৰ লগত আৰু যেতিয়া তেতিয়া কষ্টৰ লগত যুঁজিব লাগিব আমি সকলোৰে লগত যুঁজাৰ এটা ক্ষমতা নিজৰ ওপৰত ৰাখিব লাগিব বুজিছে তো ৰ'দ আহিছে বুলি যে আমি কিবা এটা কৰি বহি থাকিম নকৰি সেইটো নহ'ব তো মই আহি পালোঁ দেখিছে এটা ইমান সুন্দৰ জেগা সুন্দৰ প্লেচ এইখন আমাৰ মোৰ পিছফালে আছে এখন মন্দিৰ এইটো আমাৰ ৰাজহুৱা মন্দিৰ দেই মন্দিৰ মানে এনেকুৱা মন্দিৰ এটা বনোৱা নাই এইটো দেখিছে থাপনা তো এনেকুৱা থাপনাতে আমি সদায় বছৰে পূজা কৰি আহিছোঁ আমাৰ অতীত যুগৰ পৰাই কৰিব অতীত কালৰ পৰাই ক'ব লাগিব তো আমাৰ যুগ ধৰি এইটো আমাৰ যিটো পূজা আমাৰ এই গছখনত দেখিছে এই গছখন আৰু এই গছখনত পূজা কৰি আহিছে আমাৰ যিবোৰ পৰম্পৰাভাৱে যিটো ৰীতি নীতিৰে পূজা কৰি আহিছে আমাৰ এইটো হৈছে ৰাজহুৱাকৈ কৰা পূজা
তো এইখন হৈছে বাস্তুপূজা বুলি কয় ন, বাস্তুপূজা। তো এইটো হৈছে বাস্তুপূজা। তো দেখিছে ইমান ধুনীয়া, দেখিছে যদি গৰমৰ বতৰ তথাপিও আমাৰ এইবোৰ জেগাত দেখিছে থাকি কেনেকুৱা শান্তি। তো দেখিছে ইমান সুন্দৰ এটা প্লেচ, আৰু দেখুৱাইছোঁ আপোনালোকক। আৰু এই মন্দিৰখনৰ ওচৰতে আছে এখন দেখিছে পুখুৰী, ইমান ধুনীয়া এটা পুখুৰী দেখিছে। তো ইমান ধুনীয়া এই মন্দিৰখনৰ ওচৰতে কেনেকুৱা পুখুৰী এটা দেখিছে, পানী দেখিছে নীলা, এতিয়া বহুত দ আছে পানী দেখিছে, পানী ফুল হৈ আছে আৰু পানী বহুত দ। ইমান এটা ধুনীয়া দেখিছে সৌন্দৰ্য। আমাৰ গাঁৱত থকা মানুহবিলাকে গম পায় যিমানে গৰম হওক, তো গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ দেখিছে আমাৰ এই গাঁৱলীয়া পৰিৱেশত থকাটো, যিসকলে গাঁৱলীয়া পৰিৱেশত থাকে সিহঁতে গম পায় গৰম আমাৰ গাঁৱলীয়া এই গছ গছনিৰে ভৰপূৰ আমাৰ এই গাঁওখন, সেই গাঁওখনত বহুতো গৰমৰ পৰা সকাহ পাওঁ আমি। কাৰণ যিবোৰ টাউনীয়াত গুৱাহাটীত থাকে, কোনোবা মহানগৰ, কোনোবা বহুত টাউনত লাগে থাকক মানুহ, সেইবিলাকতো গৰম বেছি হয়। সেইবিলাকত গছ গছনি বহুত কম থাকে, আৰু গছ গছনি নাথাকে। যিবোৰ চিটি, ডাঙৰ ডাঙৰ চিটি, সেইবোৰ ক'ত গছ গছনি থাকিব, যিবোৰ গাড়ী ঘোঁৰা অকল এইবোৰৰে ফূৰ্তি। কিন্তু আমাৰ এই গাঁৱলীয়াত যিমানেই গৰম হওক, যিমানেই কিবা হওক, আমি যিটো আমাৰ গছৰ বতাহ ন, সেই বতাহ আমি গৰমৰ পৰা কিছু সকাহ পাওঁ। আৰু এনেকুৱা লাগিছে গছ গছনি, সেই গছ গছনিবিলাক যিবোৰ অক্সিজেন, সেই অক্সিজেনত আমি পূৰা ডাইৰেক্ট পাওঁ। তো গাইজ, আপোনালোকে যদি ভিডিঅ'টো মোৰ চাই আৰু আপোনালোকে যদি অকণমান মৰম আৰু আশীৰ্বাদ কৰে, তো মই নতুন আকৌ আৰু ভালকৈ আপোনালোকক কিছু দূৰ দূৰণিৰ ভিডিঅ' দেখুৱাম, জেগা দেখুৱাব পাৰিম। তো এতিয়াও নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে যদি অকণমান মৰম আৰু আশীৰ্বাদ দিয়ে, তো তেতিয়াহ'লে আৰু কিছুমান ভাল ভাল দৃশ্য, ভাল আমাৰ গাঁৱলীয়া পৰিৱেশত থকা কিছুমান মন্দিৰ, কিবা কিবি ভাল বস্তু আছে। আমাৰ গাঁৱলীয়া পৰিৱেশততো বহুত বস্তু আছে দেখিবলৈ, তো সেইবোৰ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। তো অকণমান আপোনালোকে মোক সহায় আৰু সহযোগিতা কৰি যাওক। তো মই আগলৈকে আপোনালোকক সেইবোৰ জেগা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম।